কোনে দখল কৰিছে ভাৰতৰ মাটি সম্পূৰ্ণ 5 কিলোমিটাৰ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ বাংলাদেশৰ 1975 চনত সীমান্ত চুক্তি অনুসৰি ভাৰতৰ বুলি বিবেচিত হোৱা ভূখণ্ডক লৈ এই দাবী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ আচৰিত নহব ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে 1-2 কিলোমিটাৰ নহয় সম্পূৰ্ণ 5 কিলোমিটাৰ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ নিছে গৃহযুদ্ধৰ কবলত গগবগাই থকা বাংলাদেশে ভাৰতৰ মাটি দখলৰ এই উদ্ভট দাবী কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বিজেপিয়ে ইয়াৰ বিপৰীতে ভাৰতৰ ভূখণ্ড সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী কৰিছে ভাৰতৰ সীমান্তৰক্ষী বিএসএফে উল্লেখযোগ্যভাৱে ভাৰতৰ দখলত থকা মহেশপুৰ উপজিলাৰ মাতিলা সীমান্তৰ কুদলা নদীৰ 5 কিলোমিটাৰৰ ভূখণ্ডত পুনৰ নিজৰ দখললৈ নিয়া বুলি আনুষ্ঠানিকভাৱে দাবী কৰিছিল বিজেপিয়ে 1975 চনত সীমান্ত চুক্তি অনুসৰি ভাৰতৰ বুলি বিবেচিত হোৱা ভূখণ্ডক লৈ এই দাবী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ স্বাভাৱিকতেই বিডিআৰৰ এই দাবীক লৈ দেশজুৰি লাগে তোলপাৰ তাৎক্ষণিকভাৱে বিবৃতি দি বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ দাবীক দায়িত্ব জ্ঞানহীন আখ্যা দিয়ে বিএসএফে বিজেপিৰ সদস্য চুক্তি কৰ্ণেল পৰ্যায়ৰ এজন বিষয়াই সংবাদমেল পাতি এই দাবী কৰিছিল।